খাদ্য দিয়াৰ সময়ত আপুনি কেতিয়াও এই তিনিটা ভুল নকৰিব। খাদ্য দিয়াৰ সময়ত যদি আপুনি এই তিনিটা ভুল কৰে, আপোনাৰ ঘৰত সদায় দৰিদ্ৰতাই বাস কৰিব, আপোনাৰ ঘৰত বেয়া দিন আহিব, লগতে আপোনাৰ ঘৰৰ মানুহবোৰৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এতিয়া আমি কোনো মানুহে নিবিচাৰোঁ আমাৰ ঘৰলৈ বেয়া দিন অহাটো, আমাৰ ঘৰৰ পৰিয়ালৰ অন্য ব্যক্তিৰ স্বাস্থ্যৰ অৱনতি হোৱাটো। তেনে ক্ষেত্ৰত আমি কিছুমান কাম জানি বা অজানিতে কৰোঁ, যিয়ে আমাৰ পৰিয়ালৰ ব্যক্তিসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়। এতিয়া আপুনি যদি নিবিচাৰে আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ স্বাস্থ্য বেয়া হোৱাটো, এই ভুল কেতিয়াও নকৰিব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম যে আপুনি যদি নিবিচাৰে যে আপোনাৰ ঘৰলৈ বেয়া দিন আহক, তেনে ক্ষেত্ৰত খাদ্য দিয়াৰ সময়ত আপুনি কি ভুল নকৰিব। আমি মানুহবোৰ কি হয়, কিছুমান আমাৰ পুৰণিকলীয়া নীতি নিয়ম আছে বা আমাৰ কিছুমান শাস্ত্ৰৰ নীতি নিয়ম দি থৈছে, যিবোৰ আমি অনুসৰণ নকৰোঁ বা ইচ্ছা নকৰোঁ কৰিবলৈ তেনে ক্ষেত্ৰত এতিয়া কি হয়, আপুনি যদি এই নীতি নিয়মসমূহ অনুসৰণ নকৰে, আপোনাৰ পৰিয়ালৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ক্ষতিকাৰক হ'ব, হয়নে? এতিয়া আপুনি কি কৰিব পাৰে? এতিয়া কথাটো হ'ল, খাদ্য দিয়াৰ সময়ত আমি কিছুমান ভুল কৰোঁ, যিবোৰ আমি কৰিব নালাগে। তাৰে প্ৰথমটো হৈছে, আমি ৰুটি যেতিয়া খাওঁ, সেই ৰুটি আমি কেতিয়াও হাতে হাতে দিব নালাগে। এতিয়া বহু মানুহৰ এনেকুৱা অভ্যাস আছে যে এনেকৈ হাতে হাতে দি ভগাই দিয়ে, আমুকক 2খন, আমুকক 3খন, আমুকক 4খন, তেনেকৈ হাতে হাতে ভগাই দিয়ে। আপুনি তেনেকুৱা কেতিয়াও কৰিব নালাগে। সদায় থালত, আপুনি যি থালতে খায় সেই থালত আপুনি ৰুটি দিব লাগে। হাতে হাতে কেতিয়াও ৰুটি ভগাব নালাগে। দ্বিতীয়তে হৈছে, আপুনি যেতিয়া ৰুটি ভগাব বা ৰুটি মানুহক দিব খাবৰ কাৰণে, কেতিয়াও আপুনি 3খন ৰুটি নিদিব। 3খন ৰুটি কাক দিয়া হয়? মৃত ব্যক্তি, অৰ্থাৎ পিতৃক দিয়া হয়। পিতৃক যিহেতু 3খন ৰুটি দিয়া হয়, গতিকে আপুনি কেতিয়াও আপোনাৰ ঘৰৰ মানুহক 3খনকৈ ৰুটি নিদিব। লাগিলে আপুনি 2খন দিয়ক, লাগিলে 4খন দিয়ক, লাগিলে আপুনি এখনেই দিয়ক, যিমানখিনি আপুনি দিয়ে, লাগিলে বেছিকৈ দিয়ক একেবাৰে, আৰু নহ'লে একেবাৰে আপুনি কমাই দিয়ক। কিন্তু আপুনি 3খনকৈ ৰুটি কেতিয়াও নিদিব। পিতৃক যিহেতু দিয়া হয়, গতিকে 3খনকৈ ৰুটি কেতিয়াও দিবলৈ নাপায়, গতিকে নিদিব। আৰু এইবিলাক যদি আপুনি নামানে, কি হয়, আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহে। এতিয়া আমি কিছুমান ক্ষেত্ৰত আমি খুব বেছি দৰিদ্ৰ হৈ যাওঁ। কিছুমান মানুহ ভাল, ধৰক আপোনাৰ ঘৰৰ অৱস্থা আগৰ দিনৰ পৰা, মানে পূৰ্বপুৰুষসকলৰ দিনৰ পৰা আপোনাৰ ঘৰৰ অৱস্থা ভাল আছিল, কিন্তু হঠাৎ আপোনাৰ ঘৰৰ অৱস্থা বেয়া হৈ গ'ল। তেতিয়া হয়তো আপোনালোকে ভাবি নাপায় কিয় হ'ল এনেকুৱা, আমিতো ভালকৈ চলি আছোঁ। কিন্তু এই যে আপোনালোকে কিছুমান নীতি নিয়ম অৱজ্ঞা কৰিছে, কিছুমান কথা নামানে, তাৰ কাৰণে এইবোৰ সমস্যা হয়। আৰু একেবাৰে শেষত হৈছে, আপুনি আপোনাৰ ঘৰলৈ অহা আলহী, সাধুসন্ত যোনে আপোনাৰ ঘৰলৈ নাহক কিয়, সেই আলহী বা যি মানুহে নাহক, কেতিয়াও আপুনি পুৰণি ৰুটি বা পুৰণি খাদ্য নিদিব। এতিয়া আমাৰ বহু মানুহৰ এনেকুৱা স্বভাৱ আছে, নিজে যদি ভালৰ ভালখিনি খায়, আলহী আহিছে বা অন্য মানুহ আহিছে, অন্য মানুহক বেয়াখিনি দিয়ে। আপুনি তেনেকুৱা ভুল নকৰিব। আপুনি লাগিলে নিজেই বেয়া খাওক, কিন্তু আপোনাৰ ঘৰলৈ অহা সাধু, সন্ত, আলহী, তেওঁলোকক ভাল খুৱাব, কাৰণ অতিথি দেৱ ভৱ। অতিথিৰ ৰূপত আপোনাৰ ঘৰলৈ দেৱতাও আহিব পাৰে, যিটো হয়তো আপুনি গম নাপায় বা উপলব্ধি কৰি নাপায়। গতিকে আপোনাৰ ঘৰলৈ অহা আলহীক আপুনি সদায় ভাল ব্যৱহাৰ কৰিব, আৰু খাদ্য দিয়াৰ সময়ত এইকেইটা ভুল আপুনি কেতিয়াও নকৰিব।